নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে 8 PM প্ৰাইম টাইম। আপোনালোক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এইটো কোৱাটো কৈছোঁ, সেইটো আপোনালোকৰ ওপৰত, আপোনালোকে ছাবস্ক্ৰাইব কৰে নকৰে কিন্তু কৰক। আৰু আমি অলপ ব্যতিক্ৰমী কথা বতৰা পাতোঁ, ব্যতিক্ৰমীভাৱে এপিছ'ডবিলাক বনাবলৈ চেষ্টা কৰিছোঁ। আজি 10 তাৰিখ, 10 এপ্ৰিল। নিয়মমতে যোৱাকালি যোনটো আপোনাৰ ছেটেলাইট টিভি চেনেলে, আগশাৰী এটা টিভি চেনেল, তেওঁলোকে ঘোষণা কৰিলে, ছ'চিয়েল মিডিয়াত এইটো ভাইৰেল হৈ আছিলে যে 10 তাৰিখে আপোনাৰ 10 এপ্ৰিলৰ দিনাখন মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে বা দিব। সম্ভাৱনা আছে বুলিতো একো নাই। তো এইবিলাকতো আচলতে চাওক, এনেই এই আপোনাৰ ছ'চিয়েল ষ্টাডিজৰ যোনটো সমাজ বিজ্ঞান ছাবজেক্টৰ ওপৰত এটা সাম্প্ৰদায়িক বা কণ্ট্ৰভাৰ্চিয়েল এটা কুৱেশ্যন আহিছিলে, সেইটোক লৈ বহুত বিতৰ্ক হৈছে। সেইটোক লৈ আমি আমাৰ এপিছ'ডো বনাইছোঁ। আপোনালোকে যদি চোৱা নাই, ছাবস্ক্ৰাইব কৰক আৰু এই এপিছ'ডবিলাক চাওক। আমি HSLC আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামৰ আগতো এটা বনাইছোঁ, সেইটো চাব পাৰে। যেতিয়া সংকটত পৰিছে আমাৰ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকল, তেতিয়া বনাইছোঁ। আৰু আজি ৰিজাল্ট দিয়ালৈ আমি নিশ্চয় আলোচনা কৰিম। বিহুৰ আগে আগে চবে অলপ ফূৰ্তিত থাকিব বিচাৰি আছে। তো কোনোবাই ফাৰ্ষ্ট হওক, ছেকেণ্ড হওক, কোনোবাই পাছ কৰক, ফেইল কৰক, সেইটো পিছৰ কথা। কিন্তু বিহুৰ ঠিক আগমুহূৰ্তত এই ধৰণৰ মানসিক অশান্তি দিয়াটো ঠিক নহয়। আৰু মই দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেচাৰা মাত্ৰ কেইদিনৰ কাৰণে অলপ শান্তিৰ কাৰণে নেদাৰলেণ্ডলৈ গৈছে। কাৰণ নেদাৰলেণ্ড ৱৰ্ল্ড হেপিনেছ ৰেংকিঙত 138টা দেশৰ ভিতৰত 5 নম্বৰত আছে। আৰু মই যোৱাকালিও কৈছিলোঁ, ইণ্ডিয়াৰ ৰেংকিং 138 আৰু নেদাৰলেণ্ড 5 নম্বৰত আছে। সেইকাৰণে হয়তো বেচাৰা গৈছে তেওঁৰ পত্নীক লৈ অলপ শান্তিত থাকিবলৈ। কিন্তু তেওঁৰ যেন শনিয়ে পিছ এৰা নাই আৰু এনেকুৱা এটা লাগি আছে। এই কথাবিলাক যি হওক, সঁচা মিছা যি হওক, তো আমাৰ চেনেলে যদি এই ধৰণৰ কথা বতৰা পতা হ'লে, ইমান দেৰিলৈকে মই শ্বুট কৰাৰ কোনো অৱস্থাতে নকৰিবলৈ, আজিৰ কোনো হয়তো ভিডিঅ'ই মই ইউটিউবত দিব নোৱাৰিলোঁ। ইমান দেৰিত মই কিন্তু জেলত থাকিলোঁ হয়। তো এই ধৰণৰ যে আপোনাৰ পেনিক সৃষ্টি কৰাৰ কাৰণে কাৰবাৰবিলাক কৰা হৈছে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ দেখোন গৌৰৱ গগৈৰ পত্নী পাকিস্তানী কানেকশ্যন, সেইবিলাক লৈ লাগি আছে। তো এইবিলাকত একশ্যন নলয় কেনে? মিছাকৈ টিভি চেনেলবিলাকৰ কি খাই বৈ কাম নাই নেকি? এনেই জাষ্ট এটা ট্ৰল কৰি দিয়ে। মোৰ কাম আছে, সেইকাৰণে মই ফাল্টু কথা নাপাতোঁ। কাৰণ সেবাই ডিক্লেয়াৰ কৰিব, এইটো কোনো টিভি ছেটেলাইট চেনেলৰ সেইটো হেৰি নহয়, বা তেওঁলোকৰ হাইলাইটিং পইণ্টে নহয়। যেতিয়া ৰিজাল্ট দিব তাৰপিছত আপোনালোকে এনালাইচিছ কৰক, সেইটো লৈ আমি ক'বলৈ একো নাই। এতিয়া কথাটো হ'ল যে 10 মাৰ্ক, সেইটোক লৈ আমি অলৰেডি এপিছ'ড কৰিছোঁ, সেইটো লৈ বিস্তৃত আমি আলোচনালৈ নাযাওঁ, আপোনালোকে চাই ল'ব আগৰ এপিছ'ড। এই যে 10 মাৰ্ক ছ'চিয়েল ষ্টাডিজৰ যে এক্সামৰ লৈ এটা বিতৰ্ক সৃষ্টি হৈছে। 10 মাৰ্ক ভাগিনে বিচাৰিলে, মামাও ক'লে যে ঠিক আছে বঢ়াই দিম। সেবাৰ যিজন মুৰব্বী আছে তেখেতেও কৈছে ঠিক আছে, এইটো আমি চালি জাৰি চাম। তো এণ্ড অফ দি ডে তেওঁলোকে এতিয়া 10 মাৰ্ক পাব। এতিয়া কুৱেশ্যনটো হ'ল, পাছ কৰিবলৈ ধৰি লওক 30 মাৰ্ক লাগে, মই পালোঁ 20 মাৰ্ক, মই 20 পালোঁ। তেতিয়া আপুনি 10 যোগ কৰি আপুনি মোক পাছ কৰাব। কিন্তু কোনোবাই যদি 19 পাইছে, সি নাপাব, গ'ল। এতিয়া আউট অফ 100, মই জাষ্ট এটা পাৰ্চেণ্টেজৰ কথা কৈ আছোঁ, আউট অফ 100 এতিয়া মোৰ ৰিজাল্ট, মোৰ ইমান টাফ কুৱেশ্যন থকা স্বত্তেও মই পাইছোঁ 93 মাৰ্কছ। তো 93 মাৰ্কছ পোৱাৰ পিছত এতিয়াতো যদি আপুনি সেইটো ছাত্ৰক দিব পাৰে, তেতিয়াহ'লে মোক কেলৈ নিদিব? মোৰ কি অপৰাধ কৰিলোঁ? মইতো কোনো অপৰাধ কৰা নাই। মোৰ কি এটাই অপৰাধ নেকি যে গোটেই দিন মই ৱাৰ্ডশ্বিপ ইউনিভাৰ্চিটিত ব্যস্ত থকা নাই? মই হিন্দু মুছলমানৰ পলিটিক্স লৈ ব্যস্ত থকা নাই? মই ভালকৈ নিষ্ঠাৰে পঢ়া শুনা কৰিছোঁ। তো সেইটো কাৰণে মোৰ ৰিজাল্ট ভাল হোৱাটো স্বাভাৱিক। মই 93 পাইছোঁ। তো এতিয়া কুৱেশ্যনটো হ'ল যে চৰকাৰে বা সেবাৰ তেনেকুৱা কোনো ছিষ্টেম কৰিছে নেকি যে 20 পোৱাজনক বাৰু 30 কৰিলে, কিন্তু যোনে 93 পাইছে তাক কি 103 কৰা হ'ব নেকি? তো সেইটোতো অসমততো বিভিন্ন ধৰণৰ গ্ৰীনিজ ৰেকৰ্ড হৈ আছে। তো সেইটো এটা গ্ৰীনিজ ৰেকৰ্ড হ'ব। আউট অফ 100 কোনোবা ষ্টুডেণ্ট দেখা যাব যে 103 পাইছে। সেই বস্তুটো অলপ ক্লিয়াৰ হোৱাটো জৰুৰী হয়। আৰু 2 নম্বৰ হ'ল, আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ তেতিয়া আমাক কোৱা হৈছিলে যে ফাৰ্ষ্ট ইয়াৰ ইজ এ ৰেষ্ট ইয়াৰ।
এতিয়া লেংগুৱেজ কি নাজানো, কিন্তু তাত আপুনি ক'ৰবাত যদি চাকৰি জইন কৰিবলৈ লয় তেতিয়াহ'লে আপুনি ধৰি লওক ফাৰ্ষ্ট ইয়াৰ পাছ কৰিছে বা তো ফাৰ্ষ্ট ইয়াৰ পাছটো কিন্তু আপোনাৰ কাউণ্ট নহ'ব, আপোনাৰ কাউণ্টিং হ'ব আপুনি মেট্ৰিক পাছ, নহ'লে নেক্সট ফেজত আপোনাৰ কাউণ্টিং হ'ব যে আপুনি হাই ছেকেণ্ডেৰী পাছ, না মই ফাৰ্ষ্ট ইয়াৰ পাছ কৰিছোঁ। ফাৰ্ষ্ট ইয়াৰ পাছৰ ভিত্তিত এতিয়ালৈকে না চৰকাৰী না বেচৰকাৰী কোনো অনুষ্ঠানে তেনেকুৱা কিন্তু কোনো ধৰণৰ বিজ্ঞাপন দিয়া নাই যে আপুনি ফাৰ্ষ্ট ইয়াৰ পাছ হ'লে হ'ব। মেট্ৰিক, হাই ছেকেণ্ডেৰী, ডিগ্ৰী অৰ মাষ্টাৰ ডিগ্ৰী, মানে আপুনি ইউনিভাৰ্চিটিৰ পৰা উত্তীৰ্ণ হ'ল, মাষ্টাৰ ডিগ্ৰী কৰিলে, PhD কৰিলে, মানে কেটাগৰীবিলাক তেনেকৈয়ে থাকে। নাম্বাৰ ওৱান চৰকাৰে যোনটো একশ্যনটো লোৱা উচিত এয়া হ'ল যে আপোনাৰ যিবিলাক টিভি চেনেল বা যি ছ'চিয়েল মিডিয়াৰ যোগেদি এইবিলাক নিউজ ভাইৰেল কৰা হৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আপোনাৰ পত্নীৰ লগত অলপ দুদিনমান শান্তিত থাকিব বিচাৰিছে, আপোনাক শান্তিত থাকিব দিয়া নাই, আৰু উল্টাই আপুনি ৰাতিকে এক চেনেলত গৈ আপুনি লিখিব লগা হৈছে, আপুনি টুইট কৰিছে বাকায়দা যে 10 তাৰিখে ৰিজাল্ট নিদিয়ে। এইটো বৰ অন্যায় হৈছে নহয়। তো গতিকে সেইবিলাকৰ ওপৰত আপোনাৰ লিগেল একশ্যন লোৱা উচিত হয়। লিগেল একশ্যন আৰু এটাৰ ওপৰত ল'ব লাগিব, যিসকলে এইটো পলাৰাইজেশ্যনৰ কাৰণে হওক বা যিয়ে হওক, এই যে কুৱেশ্যনটো কৰিছিলে নহয়, যোনটো বিতৰ্কিত কুৱেশ্যন, যোনটো আমি ক'ব বিচাৰিছোঁ যে এইটো এটা সাম্প্ৰদায়িক, আৰু ৰণজ পেগু ডাঙৰীয়া তেওঁলোকে কৈছে যে না মেট্ৰিকৰ ষ্টুডেণ্টৰ যে কমন চেন্স কিমান আছে সেইটো আমি চালি যোৱাৰ কাৰণে আমি দিছোঁ। কিন্তু কথা হ'ল যে আমি দেখিছোঁ বা ৰাইজে কথা পাতি আছে, ছাত্ৰ ছাত্ৰী কৈছে যে ছাৰ এই আমাৰ দেখোন মন্ত্ৰী বিধায়কবিলাক দেখোন দিনটোত আপোনাৰ ননচেন্সগিৰি বেছি কৰি থাকে, ননচেন্সৰ নিচিনা কথা পাতে। আকৌ তেওঁলোকে কেনেকৈ আশা কৰে যে আমি মানে একদম পূৰা চেঞ্জ থাকিব, আমাৰতো এইটো পৰিৱেশ দিয়া হোৱা নাই নহয়। গতিকে এইটো মানে খুবেই দুৰ্ভাগ্যজনক। ছেকেণ্ড কথাটো হ'ল যোনটো মই আগতে কৈ আছিলোঁ যে আমাৰ সময়ত আছিলে ফাৰ্ষ্ট ইয়াৰ ইজ এ বেষ্ট ইয়াৰ। তো এতিয়া আপুনি ফাৰ্ষ্ট ইয়াৰত পাছ কৰক বা নকৰক, মানে অন দি ৰেকৰ্ড আৰু অফ দি ৰেকৰ্ড আপুনি ফাৰ্ষ্ট ইয়াৰ পাছ নকৰিলেও আপুনি পাছ, তেনেকুৱা কথা। ছেকেণ্ড ইয়াৰৰ কাৰণে আপুনি এপিয়াৰ হয়, সেইটোৱে কথা, বেলেগ আৰু কোনো কথা। এতিয়া ৰণজ পেগু যোনটো হওক এৰিয়াৰ পৰা আহে নহয়, সেইটো এৰিয়াতেই কিন্তু ইয়াৰ প্ৰথমবাৰ নহয়, ইয়াৰ আগতো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰটো লিক আউট হৈছে। তো এই যে লিক আউট হৈছে, গোটেই প্ৰচেছটোৰ লগতে এডুকেশ্যন ডিপাৰ্টমেণ্ট জড়িত আছে। তো এই মানুহকেইটাক ফাঁচি কেলে দিয়া হোৱা নাই, দৃষ্টান্তমূলক শাস্তি কেলে হোৱা নাই? শাস্তি হ'ব লাগে। আৰু সেইটো একদম খুদ ৰণজ পেগুৰ এৰিয়াৰ পৰা আহিছে দেই, তেওঁৰ এলেকাৰ পৰা আহিছে, এইটো গুৱাহাটীৰ পৰা নহয়। গতিকে তেওঁলোকৰ ওপৰতো একশ্যন ল'ব লাগে। আৰু আমি আৰু এটা ৰাজনৈতিক চৰ্চা শুনি আছোঁ যে দৰাচলতে বিজেপিৰ অৱস্থাটো ভাল নহয়, 26ত কেনেকৈ পাৰ হ'ব তেওঁলোকে নাজানে। তো এতিয়া খুব কষ্টত আচলতে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনটো কৰিব খোজা নাছিলে। হয়তো এনেকুৱা হ'ব পাৰে যে প্লেনফুলি কেইজনমানে মিলি সেই বস্তুটোক আপোনাৰ লিকেজ কৰি দিয়া হ'ল, যাতে সেইটো এক্সাম ল'ব লাগিব বুলি আৰু এক্সাম ডেট ডিফাৰ কৰি মানে ওলমি থৈ দিয়ে আপোনাৰ এই পঞ্চায়ত ইলেকশ্যন। তো যেনেকৈ সেইটো নহ'লগৈ আল্টিমেটলি, তো এতিয়া পঞ্চায়ত ইলেকশ্যন হ'বলৈ লৈছে। আৰু জমনি হ'ল যিটো সময়ত অখিল গগৈ ডাঙৰীয়া 126টা সমষ্টি 2026ত কণ্টেষ্ট কৰিব বুলি দাবী কৰি আছে, তাৰ অৰ্গেনাইজেশ্যন আছে তাত। এই পঞ্চায়ত ইলেকশ্যনৰ সময়ত দেখা গৈছে তেওঁ যিবিলাক সংখ্যালঘু অধ্যুষিত এলেকা তাত গৈ তেওঁ মিটিং কৰি আছে। আৰু নৰেন্দ্ৰ মোদীয়েও যেতিয়া মিটিং কৰে তেওঁৰ ফেচটো ৰাইজৰ ফালে থাকে। তেওঁ দেখোন নৰেন্দ্ৰ মোদীকো চেৰাই গৈছে, তেওঁ কেমেৰাৰ ফালে পিছফালে, পাব্লিক পিছফালে তেওঁ সেইফালে ঘূৰি দিছে, কেমেৰাত ফটো আহিছে, তেওঁ শ্লোগানৰ এটা ফটো আছে। কি ধেমালি হৈ আছে? আপুনি যদি 126টা সমষ্টিত কণ্টেষ্ট কৰিবলৈ আছে তো পঞ্চায়তত আপোনাক দেখা নাই, আপুনি পঞ্চায়তত কেম্পেইনিঙত নাই কেনে? কাৰণ আপুনি এতিয়া বৰ্তমান ছেকেণ্ড বদৰুদ্দিন আজমলৰ ৰোলটো প্লে কৰি আছিলে। যিবিলাক সংখ্যালঘু ঠাইত কংগ্ৰেছৰ ভেটি আছে তাত গৈ আপুনি বিভিন্ন ধৰণৰ কৰি আছে। আপুনি বিভিন্ন ঠাইত গৈ আপুনি সেই পঞ্চায়তত যে নমিনেশ্যন হৈছে সেইবিলাকত লাগিব লাগে, প্ৰচেছটো কেনেকৈ আপোনাৰ তৃণমূল পৰ্যায়ত কৰ্মীসকলক উৎসাহ যোগাব লাগে, সেইবিলাক আপুনি কৰা নাই। তো শেষ কৰাৰ আগতে মই এটাই কথাই ক'বলৈ বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এগেইনষ্টতো
চক্ৰান্ত চলি আছে। গতিকে যিসকলে চক্ৰান্ত কৰি আছে, আপুনি পিছত এই গৌৰৱ গগৈৰ পত্নী এই পাকিস্তানলৈকে এইবিলাক পিছত কৰি থাকিব বাৰু, কাৰণ 26ৰ ইলেকশ্যনত অলপ সময় আছে, নাই বুলি তেনেকুৱা নহয়। কিন্তু এই মানুহবিলাকৰ ওপৰত কিন্তু আপুনি একশ্যন লওক, এইটো হ'ব নোৱাৰে। আৰু হয়, আপোনাৰ বিভিন্ন ক্ষেত্ৰততো ঝুমুৰ নৃত্য, বিহু নৃত্যতো গ্ৰীনিজ ৰেকৰ্ড কৰিছেই, কিন্তু সেইটো যাতে তেনেকুৱা যাতে এটা কিম্ভূত কিমাকাৰ পৰিস্থিতিৰ সৃষ্টি নহয়, সেইকাৰণে মন দিব। কাৰণ ধৰি লওক মই 93 পালোঁ, তো মই কি তেতিয়াহ'লে 103 পাম নেকি? 10 মাৰ্ক পোৱাৰ কি মোৰ যোগ্যতা নাই নেকি? কোনোবা ফেইল কৰিছে বুলি তাক বঢ়াই দিয়া হ'ব? এইটো হ'ব নোৱাৰে। এইটো এডুকেশ্যন পলিচি এগেইনষ্টত হৈ আছে, আৰু গোটেই ভাৰতবৰ্ষত কিন্তু তেনেকুৱা কোনো দৃষ্টান্ত নাই। আপুনি সেইটো দৃষ্টান্ত কৰি আছে, কৰক, কিন্তু যিসকলে আপোনাৰ এগেইনষ্টত কনস্পিৰেচি কৰিছে তাহাঁতৰ ওপৰতো কিন্তু আপুনি বিহিত ব্যৱস্থা লওক। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয়, আমাৰ চেনেলে 8 PM প্ৰাইম টাইমত আমি কিন্তু যেতিয়া ৰেজাল্ট ওলাব তাৰো এটা বিশ্লেষণ আপোনালোকক আগবঢ়াম। নমস্কাৰ।